ৰঙালী বিহুৰ আনন্দ উল্লাসৰ মাজতে মৰাণনগৰৰ জ্যোতিপুৰত বিধ্বংসী অগ্নিকাণ্ডত এটা বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। দিলীপ ফুকন নামৰ লোকজনৰ বাসগৃহত সংঘটিত হয় অগ্নিকাণ্ড। স্থানীয় ৰাইজৰ তৎপৰতাত আৰু দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনেৰে অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও সম্পূৰ্ণৰূপে ভস্মীভূত হয় বাসগৃহটো। ঘৰৰ সকলো সা সামগ্ৰী, নথি-পত্ৰ আৰু দুটি সন্তানৰ কিতাপ পত্ৰ, আ-অলংকাৰ লগতে নগদ ধন জুইত জাহ যায়। অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই। মই পাছফালে আছিলোঁ দেই, হঠাৎ ল'ৰাটোৱে চিঞৰোতে মানে এনেকুৱাতে মই মানে ওলাই আহিলোঁ। ওলাই দেখিছোঁ যে ভিতৰত জ্বলিব ধৰিছে, পিছফালৰ পৰা একদম ভৰপূৰকৈ ওপৰলৈ উঠিছে। এতিয়া লগে লগে মোৰ ঘৰতো পাইপ এডাল আছিলে, সেইডাল দিও লৈ গৈ দিওঁ। সেইডালেতো একো নাপায়, সৰু পাইপে কি পাব ইমান ডাঙৰ জুইকুৰা। এনেকুৱাতে ফায়াৰ ব্ৰিগেড আহিল। এইটো এনে দৈ বুলিয়ে জানে আৰু ফুকন লেখে নাই, একো তেনেকে এনে শাল এখন আছিলে, কমাৰ শাল এখন। ল'ৰা আৰু ছোৱালী, ছোৱালীজনী ডাঙৰ, ল'ৰাটো সৰু। সৰু মানে ইমান সৰু নহয়, আৰু ঘৈণীয়েক। ভিতৰত থকা গোটেই কাপোৰ কানি গোটেইবোৰে জ্বলিলে। কিছুমান মানে ছোৱালীজনীয়েতো তাইৰোতো হেৰি হয়, গ্ৰেজুৱেট হয়, তাইৰো কিছুমান ডকুমেণ্টছ আছিলে। বস্তুটো একো নাই, চিলাই কৰা মেচিন চেচিন সেইবোৰ জানো আৰু আছিলে, কিন্তু মেইন কথা হ'ল ডকুমেণ্টছবোৰ জ্বলাৰ কাৰণেহে চবতকে আচৰিত। কোনো দুখ পোৱা নাই, তাৰমানে তাই য'ত ত'ত এপ্লাইও কৰি আছিলে। তো মোৰ ছোৱালীজনীয়ে দেখিছে মানে, কৈছে মা খুৰা ঘৰটো জ্বলি গ'ল মানে, এনেকৈ কৈছে হা। আহি দেখিছোঁ গোটেই জ্বলি আছে। এনেকুৱা এই ভিনদেউ ইয়াৰ পৰা পানী মাৰিছে, জুই নুমোৱা নাই মানে পানীটো। তাৰপিছত আমি গোটেই হুলস্থুল গৈছোঁ, ফায়াৰ ব্ৰিগেড মাতিছোঁ, চিটি বৰ্ডত ফোন দিছে, তেনেকৈ আৰু। এইটো প্ৰদীপ ফুকন। একো নাই, কমাৰ শাল এখন আছে ঘৰতে, তেনেকৈ থাকে আৰু পাচলি চাচলি বিক্ৰী কৰি খায়। ল'ৰা এটা, ছোৱালীজনী গ্ৰেজুৱেশ্যন ল'লে বাৰু। নাই পোৱা, দুখ পোৱা নাই। চবেই জ্বলিলে নেকি, মানে গোটেই ঘৰটো খাইহে, মানে জেগাকণে দেখি আছোঁ আমি, একোৱে নাই দেখা। বিহুত আমি বহি আছিলোঁ, বহি থাকোঁতে এজনে চিঞৰি পেলাই ক'লে বেক চাইডৰ পৰা জুই বুলি ক'লে। আমি মানে আগবাঢ়ি গৈ দেখিছোঁ জুইটো পূৰা উঠি গ'ল ওপৰত। একোৱে উলিয়াব নোৱাৰিলোঁ, আমি জুই নুমুৱাত ব্যস্ত হৈ গ'লোঁ। এইপিনে বস্তু এফালৰ পৰা জ্বলি শেষ হৈ গ'ল। মোৰ মানে ছোৱালীৰ চাৰ্টিফিকেটৰ পৰা আদি কৰি টকা পইচা, সোণৰ কিবা কিবি সকলো মানে সৰ্বস্ব শেষ, একোৱেই নাই আৰু। তাই গ্ৰেজুৱেশ্যন কমপ্লিট, বৰ্তমান ঘৰতে। চব জ্বলি গ'ল। ল'ৰাটো তাৰ ভাগৰ চাৰ্টিফিকেট আছিলে, তাৰো জ্বলিলে। জুইটো ক'ৰ পৰা লাগিলে বুলি মানে কি, এইটো জুইটো আপোনাৰ পাকঘৰৰ পৰাই ষ্টাৰ্ট হৈছে। কেনেকৈ কৰি পেলাই আগবাঢ়ি উঠি গ'ল সেইটো বিষয়ে আমি নাজানো। তাৰমানে কেলৈ আমি ইয়াত বহি কথা পাতি আছোঁ, একোৱে বচাব নোৱাৰিলোঁ। জুই লগাৰ লগে লগে আমি মানে পানী হেৰিয়াত ব্যস্ত হৈ গ'লোঁ জুই নুমুৱাবলৈ। এতিয়া আমি যেতিয়া আমালৈ ফোন এটা আহিলে, আমি অহাৰ লগে লগে আমি ফোনটো ৰিচিভ কৰি আমি গম পালোঁ যে দ্য কিটচেনৰ কাষতে সমীপত এটা মানে ফায়াৰ হৈছে। ফায়াৰ হোৱাৰ লগে লগে আমি আহি গ'লোঁ। আহি যেতিয়া দেখিছোঁ তেতিয়া অলৰেডি ঘৰটো প্ৰায় বাৰ্ণ হৈছে মানে, কিন্তু ফোন কৰা বহুত লেট কৰিলে। আৰু আমি আহিয়ে লগালগ যেতিয়া আহিছোঁ তেতিয়া আমি আমাৰ যিখিনি পানী মৰা কামখিনি আমি মানে জুইখিনি কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰিছোঁ তেতিয়াৰ পৰা। আৰু এতিয়া কমপ্লিট জুইখিনি নুমুৱাই আমি হেৰি কৰিলোঁ, কণ্ট্ৰল হৈ গ'ল। আৰু চিলিণ্ডাৰটো খালী চিলিণ্ডাৰ, আমি আমাৰ ইকুইপমেণ্টৰ সহায়ত সেইটো বাহিৰত উলিয়াই দিলোঁ। আৰু তেনেকুৱা জুইটো আপোনাৰ টিউপালৰ পৰা লাগিছে বুলি কৈছে, সবিশেষ আমাক এতিয়ালৈকে কোৱা হোৱা নাই। কিন্তু ক্ষয়ক্ষতিটো ঘৰটো কমপ্লিট হৈছে, ভিতৰত থকা বয় বস্তু, সা সামগ্ৰী, পইচা পাতি যদি আছিলে সেই গোটেইখিনি হৈছে বুলি আমি অনুমান কৰিছোঁ। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, এনি ভাৰত 24।